Okay, hello dear student, welcome back again. So, as আমি exercise 6.2 class 9 এর exercise 6.2 ফার্স্ট যেটো কোশ্চেন আছে হেতু কোশ্চেনটোত এইটো আমাৰ ডায়াগ্ৰামটো দিয়া আছে এইটো কোণ আমাৰ 50 এইটো 130 এতিয়া আমাৰ কি কৰিব লাগে x = y দেখাব যদি x = y কোণ যিমান মান আছে এইটো যদি আমি দেখাব পাৰি তেতিয়া আমি a b সমান্তৰাল c d আমি দেখাব পাৰি এইটো আমাৰ টাৰ্গেট মানে x = y আমি দেখাব লাগে প্ৰথম কথা হল আমি এই চিত্ৰত আমাৰ n l আৰু p নাই এটি আমি দি ললো আৰু এইটো আমি m n ৰেখা ওকে প্ৰথম যেকম a l যেটো আমাৰ এটো ৰশ্মি আছে এই ৰশ্মিটো l p ৰ ওপৰত আছে ওকে সো প্ৰথম আমি লিখিম কি যেহেতু ফার্স্ট আমাৰ আছে যেহেতু এটো 50 ডিগ্ৰী এটো 130 এটো আছে বাৰু তে x = y কোণ আমি দেখাব লাগে এতিয়া ফার্স্ট আমি কি কৰিম যেতে al ৰশ্মিটো কাৰ ওপৰত আছে ৰশ্মি কাৰ ওপৰত থাকিব al ৰশ্মিটো মানে n p ৰ ওপৰত আছে এইটোৰ ওপৰত আছে ওকে n p ৰ ওপৰত আছে ওপৰত যেতিয়া থাকিব এতিয়া আমি এংগেল a l n প্লাস এংগেল a l p = 180 ডিগ্ৰী এতিয়া আমি কেনেকৈ গম পাম এটো 180 বুলি গম পাম কি মানে এইটো কোণ আৰু এইটো কোণ আমাৰ কি সৰল কোণ আমি ব্ৰেকেটত লিখিব পাৰিম এতে জাগা নাই কাৰণে এতে লিখিছো তো সৰল কোণ বুলি লিখিব লাগিব সৰল কোণ এটো লিখিব লাগিব ব্ৰেকেটত ওকে এতিয়া আমাৰ a l n ওকে এটো আমাৰ 50 ডিগ্ৰী আমাৰ দিয়া আছে সো আমি এইটো কোণৰ ঠাইত আমি কি লিখিম 50 লিখিম প্লাস a l p = 180 ডিগ্ৰী ওকে সো এই 50 টো আমি এইটো সাইডত লৈ যাম সো এইটো সাইডে থাকিব a l p = 180 - 50 সো 180 ৰ পৰা 50 গলে 0 8 ৰ পৰা 5 গলে 3 তাৰ পিছত 130 ডিগ্ৰী a l p = 130 ডিগ্ৰী a l p টোৰ মান আমাৰ কি আছে x = 130 ডিগ্ৰী ওকে ALP কোণটোৰ মান হল আমাৰ x = 130 ডিগ্ৰী তাৰ পিছত সেকেন্ড আমি কি কৰিব পাৰিম CD আৰু MN এটা বিন্দুত কাটিছে p বিন্দুত কাটিছে কাটা এটা বিন্দুত কাটাৰ লগে লগে আমি কি লিখিব পাৰিম সেকেন্ডলি এতিয়া আমি ডাইৰেক্ট লিখিব পাৰিম কি y = কোণ CPM = কিমান আছে 130 অৰ্থাৎ y = 130 এতিয়া যদি আমি সমীকৰণ 1 দিও এটো যদি আমি 2 দিও এতিয়া আমি ফাইনালি লিখিব কি লিখিব পাৰিম সমীকৰণ 1 আৰু 2 ৰ পৰা x = y পাম কিয় x = 130 y = 130 যেতিয়া আমি x = y পালো মানে x = y মানে একান্তৰ কোণ x = y হলে এবোৰ কি হ'ব একান্তৰ কোণবোৰ সমান একান্তৰ কোণ ওকে যেতিয়া আমাৰ একান্তৰ কোণ সমান হৈছে তেতিয়া আমি AB আৰু CD ৰেখা আমি কি কৰিব পাৰিম AB = CD AB সমান্তৰাল CD যেতেকে AB সমান্তৰাল CD আমাৰ কি এটো আমাৰ প্রুফ মানে প্ৰমাণিত এটো আমাক দেখাব লাগে সো কোশ্চেন নাম্বার এটোৱে মানে ফার্স্ট AL যেটো ৰশ্মি আছে NP ৰ ওপৰত থাকিলে এই দুটাৰ সৰল কোণ 180 ডিগ্ৰী এইটো কোণৰ মান আমাৰ 50 ডিগ্ৰী দি আছে এইটো কোণটো এনেকৈ ৰাখিছো এই যেটো কোণ আছে এটো আমি x এতিয়া আমাৰ কোশ্চেনত দিয়া আছে = 130 এতিয়া MN আৰু CD যেটো ৰেখা আছে এটো পৰস্পৰ অবিন্দুত কাটিছে তি একান্তৰ কোণবোৰ আমাৰ কি হ'ব সমান হ'ব সো y = 130 এটো আমি ইকুৱেশন 1 দিছো এটো আমি ইকুৱেশন 2 দিছো 1 আৰু 2 ৰ পৰা সমীকৰণ 1 2 ৰ পৰা x = y হলে যেতিয়া আমি x = y হলে AB সমান্তৰাল CD আমাৰ প্ৰুফ কৰা হৈ গল এতিয়া কোশ্চেন নাম্বার 2 যেটো আছে সেকেন্ডত কি কৈছে এতে চিত্ৰটো আমাৰ দিয়া আছে চিত্ৰ যেটো আছে এটো এক্স্যাক্টলি আমি ইকুৱেল বুলি দিছো এতিয়া আমাৰ কথাটো হল AB সমান্তৰাল CD আমাৰ দিয়া আছে আৰু CD সমান্তৰাল EF আমাৰ দিয়া আছে আৰু এটা বস্তু কি দিয়া আছে y = z = 3:7 আমাৰ দিয়া আছে আমি কি ফাইন্ড কৰিব লাগে x = কিমান ডিগ্ৰী এটো আমি ফাইন্ড কৰিব লাগে ওকে প্ৰথমে আমি কি কৰিম এটো যেটো আমাৰ কোশ্চেনটো তোমাৰ যেটো বস্তু দিয়া আছে হেতু আমি লিখিব লাগিব ওকে
সো আমার দিয়া আছে কি প্রথমত দিয়া আছে এ এতে গিভেন বা দিয়া আছে যেটুই লেখা দিয়া আছে ওকে দিয়া কি আছে এবি সমান্তরাল সিডি এন্ড সিডি সমান্তরাল ই এফ এটু বস্তু আমার দিয়া আছে আৰু এটা বস্তু কি দিয়া আছে এটু y টু z এটু পিছত লিখিম বাৰু এটু এনেকুৱা হলে এটুৰ পৰা ab সমান্তৰাল cd আৰু cd সমান্তৰাল এটু এটুৰ সমান্তৰাল এটু এটুৰ সমান্তৰাল এটু আমি অবিয়াসলি ab সমান্তৰাল ef লিখিব পাৰিম ab সমান্তৰাল ef আমি অবিয়াসলি লিখিব পাৰিম এতিয়া ab সমান্তৰাল ef ওকে তেতিয়া একান্তৰ কোণবোৰ আমাৰ সমান সো x = আমি z লিখিব পাৰিম সো x = আমি কি লিখিলো z লিখিলো কিয় এটো আমি ৰিজনটো দিব লাগিব এবোৰ কি একান্তৰ কোণবোৰ সমান একান্তৰ কোণ ওকে এটো একান্তৰ কোণ মানে এটো সমান হৈ আছে মানে x = z এতিয়া আমাৰ কি দিয়া আছে হেতু আমি লিখিব লাগিব আৰু y is to z = 3:7 ওকে y is to z = 3:7 এতিয়া আমাৰ কি লাগে আমি z ৰ ঠাইতে আমি x লিখিব পাৰি এতে মানে y is to x = 3:7 এটু লিখিলো মানে z ৰ ঠাইত x লিখিলো এতিয়া y টু কাৰ লগত ৰিলেটেড হৈ আছে 3 লগত x টু কাৰ লগত হৈ আছে 7 ৰ লগত এটু মানে বুজাৰ কাৰণে দিছো এতিয়া আমাৰ কি লাগে আমাক x ফাইন্ড কৰিব লাগে সো x = ওকে আমি আগতে মানে এক্সারসাইজ 6.1 ত আমি কৰি আহিছো এনেকুৱা ইস্টু থাকাত x = এতিয়া 3 + 7 কৰিব লাগে কিমান হ'ব 10 তলত হ'ব 10 x কাৰ লগত ৰিলেটেড 7 ৰ লগত ওকে x = x to 7 ৰ লগত ৰিলেটেড তলত হ'ব 10 ইনটু কিমান ডিগ্ৰী সাপোজ আমাৰ কি আছিল y is to z y আৰু z ৰ মাজত আছিল হেতু আমি কি কৰিছো y x দুটাৰ কোণৰ মান কিমান হ'ব মানে এটা তিৰ্যকৰ একেফালে কোণ থকাৰ কোণ এটাৰ মান কিমান হ'ব 180 সো এটো 180 ডিগ্ৰীৰ লগত যেটো y আৰু z আছে এই y আৰু z টু টোটাল 180 কোণৰ লগত ইমান ৰেশিও হৈ আছিল কাৰণে আমি এনেকে দিছো এতিয়া শূন্য শূন্য ক্যান্সেল হলে আমি কি লিখিব পাৰিম 7 * 18 8 আৰু 7 পূৰণ কৰিলে কিমান 56 ৰ 6 হাতত 5 7 5 12 126 ডিগ্ৰী এতিয়া আমি কি পালো x = 126 ডিগ্ৰী এটি আমাৰ কি কৰিব লাগে ফাইন্ড কৰিব লাগে বেলেগ আৰু একো নাই ওকে আৰু এবাৰ বুজাই দিছো আমাৰ যেটো দিয়া আছিল ab সমান্তৰাল cd and cd সমান্তৰাল ef এই দুটাৰ পৰা আমি ab সমান্তৰাল ef আমি লিখিছো তাৰ পিছত x = z আমি একান্তৰ কোণ যেটো আমি ab সমান্তৰাল ef পাইছো x = z একান্তৰ কোণ ওকে আৰু আমাৰ কি আছে y is to z = 3:7 আমাৰ কোৱেশ্চনটো দিয়া আছে ওকে z ৰ ঠাইত আমি x লিখিলো y to 3 লগত ৰিলেটেড x to 7 ৰ লগত যেতিয়া only x এতেকে x = 7/10 এই দুটা যোগ কৰিলে আমাৰ 10 হ'ব ওকে ইনটু 180 এতিয়া আমি আমাৰ কোৱেশ্চনটো কি আছিল y আৰু z প্লাস কৰিব লাগিব y আৰু z ৰ মানটো কিমান আছিল 180 ডিগ্ৰীৰ লগত হৈ আছিল এইটো কাৰণে 180 ডিগ্ৰী শূন্য শূন্য ক্যান্সেল মানে 7 * 18 126 ডিগ্ৰী আমাৰ आंसर ওকে সো এটো আমাৰ आंसर ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টু চাম কোৱেশ্চন নম্বৰ 3 টু যেটো কৈছে এটো আমাৰ চিত্ৰৰ পৰা আমাৰ কোৱেশ্চনটোত কৈছে AB সমান্তৰাল CD আৰু EF পাৰপেন্ডিকুলাৰ মানে লম্ব CD ৰ ওপৰত আছে এটো আমাৰ দিয়া আছে আমি ফাইন্ড কৰিব লাগে AGE এটো কোণ আৰু GEF এই সৰু কোণটো আৰু FGE আৰু এইটো কোণ এই তিনিটা বস্তু আমাৰ ফাইন্ড কৰিব লাগে তো প্ৰথমে আমি লিখিম যেটো বস্তু আমাৰ দিয়া আছে হেতু আমি লিখিব লাগিব দিয়া আছে আমাৰ এই কোণটো GED 126 এটো বহুত দিয়া আছে EF পারপেন্ডিকুলার CD মানে লম্ব CD EF যেটো আছে এটোৰ ওপৰত লম্ব হৈ আছে ওকে আৰু কোৱেশ্চনটোত AB সমান্তৰাল CD আমাৰ দিয়া আছে যেতিয়া AB সমান্তৰাল CD হয় তেতিয়া আমি কি লিখিব পাৰিম তেতিয়া আমি এটো সমান্তৰাল হোৱাৰ লগে লগে আমি লিখিব পাৰিম আমি কোণ AGE = কোণ GED এটো মানে আমাৰ কি হ'ব একান্তৰ কোণ হ'ব এটো আমি লিখিব লাগিব একান্তৰ কোণ এটো ব্ৰেকেটত এটো লিখিব লাগিব নহলে এক্সামত মাৰ্ক কাটিব ওকে
এইটো কিয় একান্তৰ কোণ এইটো সমান্তৰাল এইটো আছে ওকে সো অবভিয়াসলি আমি কি কৰিম কোণ এ জি ই ইজ ইকুৱেল টু এইটো জি ই ডি ইকুৱেল টু কিমান 126 ডিগ্ৰী ওকে এইটো আমাৰ দিয়া আছে আমি এইটো ব্ৰেকেট লিখিব পাৰিম জি ই ডি ইকুৱেল টু কিমান 126 ডিগ্ৰী আমাৰ দিয়া আছে ওকে প্ৰথম যেটো আছে হেতু আমাৰ ওলাল এতিয়া সেকেন্ডটো কাৰণে আমি কি কৰিব এই সৰু কোণটো লাগে অবভিয়াসলি এইটোৰ পৰা আমি কি কৰিম আৰু এতিয়া কোণ এ জি ই ইকুৱেল টু কিমান 126 ডিগ্ৰী এতিয়া আমি কি কৰিম এই কোণ সৰি এ জি ই নহয় এইটো জি ই ডি কোণ জি ই ডি ইকুৱেল টু 126 এটো আমাৰ দিয়া আছে হেতুৰ পৰা এতিয়া জি ই এফ এই কোণ লিখিম জি ই এফ প্লাস এইটো এফ ই ডি প্লাস এফ ই ডি ইকুৱেল টু 126 ডিগ্ৰী ওকে এই ডাঙৰ কোণটো আমি ভাঙিছো ভাঙি কিনে লিখিছো ওকে নেক্সট লাইনটো জি ই এফ আমি নাজানো এফ ই ডি এতিয়া সো এফ ই ডিৰ মান আমি 90 এটো কেনেকৈ গম পালো মই কৈ দিছো 126 ডিগ্ৰী এটো 90 হোৱাৰ কাৰণ ই এফ লম্ব সি ডি হোৱাৰ লগে লগে এটো আমাৰ এই কোণটো আমাৰ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব ওকে এটোৰ পৰা বেলেগ একো নাই এতিয়া আমাৰ কি লাগে কোণ জি ই এফ ইজ ইকুৱেল টু 126 মাইনাস 90 মানে এইটো আমি এইটো সাইড লৈছো সো এইটো সাইড লইলে আমাৰ কি হ'ব মানে 126 ৰ পৰা 90 গলে 6 ৰ পৰা 0 গলে 6 এ হ'ব 9 ৰ 2 ৰ পৰা 9 না মানে 12 ৰ পৰা 9 গলে কিমান হ'ব 36 হ'ব এইটো আমাৰ কোণ জি ই এফ এইটো হল আমাৰ সেকেন্ডটো ওলাল ওকে এতিয়া আমাৰ লাগে এফ জি ই ওকে এফ জি ই এইটো কোণ আৰু এইটো কোণ মিলি আমাৰ কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী কিয় এইটো 126 ডিগ্ৰী হৈ আছে ওকে এগেইন আমি কি লিখিম এগেইন কোণ এ জি ই প্লাস কোণ এফ জি ই ইকুৱেল টু 180 ডিগ্ৰী এটো হল আমাৰ সৰল কোণ obviously AG এর মানটো আমি উলাইছো AG এর 126 ডিগ্ৰী এই AG এর ঠাইত আমি 126 লিখিম বাকি FG ই লিখিম ইকুৱেল টু 180 ডিগ্ৰী ওকে এতিয়া আমি ৰাইট হ্যান্ড সাইড এটো লৈ যাম বাকি এটো থাকিব এটো আমি এনেকৈ লিখিব পাৰিম এটো মই এটো সাইডত লিখিছো এংগেল FG ই ইকুৱেল টু 180 minus 126 এতিয়া 180 ৰ পৰা 126 এটো গলে আমাৰ কিমান হ'ব 10 ৰ পৰা 6 গলে 4 ইফালে থেকে কিমান 7 7 ৰ পৰা 2 গলে 5 1 ৰ পৰা 1 গলে এটো হল 54 ডিগ্ৰী ঠিক এফ জি ই ইকুৱেল টু 54 ডিগ্ৰী এতিয়া এটো ওলাল আমাৰ কিমান 54 এটো ওলাল আমাৰ কিমান 36 এটো ওলাল আমাৰ কিমান 126 এই তিনিটা বস্তুৱে আমাক ওলাব দিছে সো আমি কেনেকৈ ওলালো এটো ওকে একেবাৰে ইজি প্ৰথমে আমাৰ যেটো বস্তু দিয়া আছে এটো লিখিলো তাৰ পিছত স্টেপ বাই স্টেপ মই বুজাই দিলো ওকে সো এনেকৈ আমি লিখিব লাগে এক্সামত এনেকৈ লিখিলে আমাৰ হৈ যাব কিন্তু ব্ৰেকেটত এই একান্তৰ কোণ এটো কোণ কিমান এইবোৰ লিখিব লাগিব এইবোৰ লিখিলে এখিনি লিখিব নালাগে বাৰু এখিনি বুজাৰ কাৰণে দিছো আৰু এখিনি লৈকে লিখিলে আমাৰ হৈ যাব এতিয়া আমি কোশ্চেন নাম্বাৰ 4 কৰিম ওকে 4 ৰ ডায়াগ্ৰাম আমাৰ এটো যেটো আমাৰ বুকত দিয়া আছে এটো আমি এক্সাক্টলি উঠাইছো এতেকে আমাৰ কি মানে এই ডায়াগ্ৰামটোৰ পৰা আমাৰ এক্স্যাক্টলি আমাৰ এইটো ফাইন্ড কৰিব লাগে এইটো এংগেল আমাৰ ফাইন্ড কৰিব লাগে কিউ আৰ এস আমাৰ কোনটো ফাইন্ড কৰিব লাগে তাৰ কাৰণে আমি যেটো বস্তু আমাৰ দিয়া আছে এই গতিকে দিয়া আছে ইকুৱেল টু পি কিউ সমান্তৰাল এস টি আৰু কোণ যেটো এইটো 110 এইটো হল 130 এতিয়া আমাৰ এইটো প্ৰবলেমবোৰ যেটো আমি কি অঙ্কন কৰিব লাগিব এস টিৰ সমান্তৰালকৈ আমি এডাল মানে এতে ৰশ্মি এডাল আঁকিব লাগিব সাপোজ আৰ এম আমি এডাল ৰশ্মি অঙ্কন কৰিলো ওকে এস টিৰ সমান্তৰালকৈ ওকে সো এইটো অঙ্কনত কি লিখিব লাগিব এস টিৰ সমান্তৰাল এখিনি লিখিব লাগিব সমান্তৰাল কৈ আৰ এম ৰশ্মি অঙ্কন কৰিলো ৰশ্মি আৰ এম ৰশ্মি
অঙ্কন কৰিলো ওকে সো এইটো কোণ আৰু এইটো কোণৰ যোগফল আমাৰ কিমান হ'ব 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী হ'ব মানে ST সমান্তৰাল RM আৰু SR হল আমাৰ তিৰ্যকৰ একেফালে থকা কোণৰ সমষ্টিবোৰ আমাৰ 180 ডিগ্ৰী এতিয়া আমি কি কৰিব পাৰিম এতিয়া ওকে এতিয়া আমি কি কৰিম ST সমান্তৰাল RM আৰু SR হল আমাৰ তিৰ্যক ওকে তিৰ্যক হোৱাৰ লগে লগে এতিয়া আমি কোণ RST plus কোণ SRM is equal to 180 degree এতিয়া আমি কোৱেশ্চনত এতে কি লিখিব লাগিব মানে একেফালৰ সন্নিহিত কোণবোৰৰ সমষ্টি 180 ডিগ্ৰী এতে আমি লিখিব লাগিব সন্নিহিত কোণৰ সমষ্টি কিমান সন্নিহিত কোণৰ সমষ্টি সন্নিহিত কোণৰ সমষ্টি হল 180 ডিগ্ৰী এটো আমি লিখিব লাগিব এতিকে RST মানে কি 130 আমি লিখিম ওকে 130 ডিগ্ৰী প্লাস SRM equal to 180 ডিগ্ৰী এতিকে এটো আমি এটো সাইড লৈ যাম এটো সাইড লৈ গলে কোণ SRM is equal to 180 ডিগ্ৰী is equal to মাইনাস মানে এটো আমি -130 ডিগ্ৰী এতিকে 180 পৰা 130 গলে আমি কিমান থাকিব বেছলে 50 ডিগ্ৰী হ'ব সো SRM equal to 50 ডিগ্ৰী হল সো এটো আমাৰ 50 ডিগ্ৰী হল এতিয়া আমাৰ এটো কোণ লাগে এটো কোণৰ কাৰণে আমি কি কৰিম এই গোটেইখিনি যে কোণ আছে এটো হল আমাৰ 110 ডিগ্ৰী কিয় এটো আৰু এটো একান্তৰ কোণ মানে PQ এতিকে আমি কি লিখিম আৰু আমি কি লিখিম PQ সমান্তৰাল RM PQ সমান্তৰাল RM হলে কোণ PQR is equal to কোণ QRM is equal to কিমান লিখিব পাৰিম 110 ডিগ্ৰী যেটো আমাৰ দিয়া আছে ওকে এটো হল আমাৰ একান্তৰ কোণ ব্ৰেকেটত লিখিব লাগিব একান্তৰ কোণ হেতু বাৰু লিখিলে বাৰু এতিকে এই কোণ ইকুয়াল টু 100 ডিগ্ৰী আমি 110 আমি লিখিব পাৰিম implies QRM is equal to 110 ওকে এখিনি লিখিলো এইটো লাইনৰ পিছত আমি এইটো লাইন এতিয়া QRM ক আমি দুটা কোণ এইটো আৰু এইটো লিখিব পাৰিম ওকে এই দুটা কোণ সো এইটো ঠাইত আমি লিখিম implies কোণ QRS plus কোণ SRM is equal to 110 ডিগ্ৰী হৈছে মানে এই ডাঙৰ কোণ এই কোণ এটাক আমি ডাঙৰ দুটা কোণ আমি ভাগ কৰিছো ওকে এতিয়া QRS লাগে আমাৰ QRS লাগে সো obviously আমি কি কৰিব পাৰিম এংগেল QRS এটো লাইনৰ পিছত এতে দেখা নোপোৱাৰ কাৰণে আমি এতে দিছো ইকুৱেল টু ইফালে কি আছে 110 minus SRM to আমাৰ কিমান ওলাইছে SRM to 50 ওলাইছে SRM ইফালে গলে SRM এতিকে SRM ৰ ঠাইত আমি কি লিখিম 50 ডিগ্ৰী ওকে 110 ৰ পৰা 50 কৰিলে 50 আমি যদি বিয়োগ কৰো আমি কিমান পাম 0 পৰা 0 গলে 0 11 ৰ পৰা 5 গলে কিমান 60 ডিগ্ৰী ওকে 60 আৰু 50 যদি আমি মিলাও আমাকে 110 হ'ব এটো আমাৰ QRS এটো আমাৰ आंसर এটো আমি ওলাব দিছে ওকে যদি অলপ লং হৈছে একো নাই মানে এটুৰ পৰা এটু লাইন এটুৰ পৰা এটু লাইন এটো আমাক ওলাব দিছে ওকে সো এনেকে আমি ওলাব পাৰিম অলপমান অঙ্কন যেটো আছে হেতু লিখিব লাগিব তাৰ পিছত স্টেপ বাই স্টেপ কৰিলে আমাৰ প্ৰবলেমবোৰ একেবাৰে ইজি হ'ব ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 চাম এক্সাৰসাইজ 6.2 এটো কোৱেশ্চন যেটো ডায়াগ্ৰাম দি আছে এটো মই এক্স্যাক্টলি এটাই কিছো এতিয়া কোৱেশ্চন মতে আমাৰ কি বিচাৰিছে কোৱেশ্চনটোত আমাৰ বিচাৰিছে x ইকুৱেল টু কিমান আৰু y ইকুৱেল টু কিমান আৰু দিয়া আছে এটো 50 এটো 127 AB সমান্তৰাল CD ওকে আৰু PQ আৰু PR আমাৰ ছেদক ওকে ফার্স্ট আমাৰ দিয়া আছে ইকুৱেল টু 50 এটো ইকুৱেল টু 120 মানে এটো কোণ 50 আৰু এটো 120 ওকে এতিয়া প্ৰথম হল AB সমান্তৰাল CD আৰু PQ হল আমাৰ ছেদক এতিয়া কি কয় ছেদক মানে এতিয়া কি হ'ব
সমান্তৰাল আছে তাৰ ছেদক আছে এতিয়া আমি কি কৰিব পাৰিম এতেকে কোণ এ পি কিউ ইজ ইকুৱেল টু কোণ পি কিউ আর ইজ ইকুৱেল টু 50 মানে এইটো এটা লাইন পিছত লিখি এইটো কি হল আমাৰ একান্তৰ কোণ হ'ব একান্তৰ কোণ কিয় একান্তৰ কোণ হল এবি সমান্তৰাল সিডি আছে আৰু পি কিউ ছেদক আছে এতিকে এপি কিউৰ মানটো হল 50 ইজ ইকুৱেল টু পি কিউ আর এটো হল আমাৰ এক্স সো অবভিয়াসলি আমি কি পালো এক্স ইকুৱেল টু 50 পালো এটো ফার্স্ট যেটো আমাৰ ওলাব দিছে এটো ওলাল এতিয়া সেকেন্ডটো আমি কি কৰিম এবি এতিয়া আৰু আমি কি লিখিব লাগিব আৰু এবি সমান্তৰাল সিডি আৰু পি আর হল আমাৰ ছেদক পি আর হল আমাৰ ছেদক ওকে এটো ছেদক হল লগে লগে একান্তৰ কোণ মানে এই গোটেইখিনি ইজ ইকুৱেল টু 127 মানে এটো কোণ আমি কি লিখিব পাৰিম একান্তৰ কোণ সো সেই গোটেইখিনি কোণটো হল আমাৰ কি ইমপ্লাইজ লিখিব পাৰি এ পি আর ইজ ইকুৱেল টু কোণ পি আর ডি এইটো হল আমাৰ একান্তৰ কোণ এইটো আমি লিখিব লাগিব ব্ৰেকেটত নহলে শুদ্ধ নহব ওকে এ পি আর এইটোক আমি এইটো কোণ আৰু এইটো কোণ আমি প্লাস কৰিব পাৰিম সো এইটো কোণ মানে কি আছিল এইটো কোণ আছিল এ পি কিউ প্লাস ওয়াই কোণ y ইকুৱেল টু এইটো পি আর ডি 127 যেটো আমাৰ দিয়া আছে ওকে আমি তাৰ পৰা লিখিলো নেক্সট আমাৰ কি লাগে y লাগে সো y ইজ ইকুৱেল টু APQ ইকুৱেল টু 50 দিয়া আছে এইটো আমি রাইট হ্যান্ড সাইডত লৈ যাম সো 127 মাইনাস APQ ওকে এতিকে AP ৰ ঠাইত আমি কি লিখিম 50 লিখিব পাৰিম obviously y equal to 127 minus 15 is equal to 127 er পৰা যদি আমি 50 বিয়োগ কৰি কিমান পাম 77 so obviously 77 হল এতেকে আমি ফাইনালি কি কৰিব x equal to কিমান পালো 50 আৰু y equal to কিমান পালো 77 যেটো আমাৰ x equal to ওলাব দিছিল কিমান 50 ওলাল আৰু y equal to কিমান ওলাল 77 আমাৰ ডিগ্ৰী আমাৰ answer okay x equal to 50 y equal to 77 এটো আমাৰ answer so আমি এনেকে লিখিব লাগে okay so আমাৰ যেটো দিয়া আছে এটো হল 50 এটো হল 127 প্ৰথম ab সমান্তৰাল cd আৰু pq হল আমাৰ ছেদক হলে একান্তৰ কোণবোৰ সমান so obviously 50 equal to x হ'ব এটো আমাৰ একান্তৰ কোণ ঠিক সেই দৰে ab সমান্তৰাল cd এই গোটেইখিনি আমাৰ একান্তৰ কোণ হৈ আছে so এই গোটেইখিনি ইকুৱেল টু 127 so এইখিনি মান y প্লাস এইখিনি মান জানো ইটো সাইড লল 50 মাইনাস করলে 77 obviously আমি উলাই যাব ওকে